জীৱনৰ প্ৰথম মাৰাথন দৌৰ আৰু এগৰাকী 60 বছৰীয়া মহিলা। Hi everyone, welcome to my channel Dream Catcher. বহু দিনৰ পৰা এটা ইচ্ছা আছিল মাৰাথন ৰানত যোগদান কৰা। আজি গৈ আছো 5 কিলোমিটাৰ, তথাপিও এইটো আৰম্ভণি। চাওঁ বাহিৰত দেখিছে আন্ধাৰ হৈ আছে। 5:30 গৈ পোৱাৰ কথা দেখাই থাকিম কেনেকুৱা নহয় অভিজ্ঞতাটো। PBGL গ্ৰুপৰ ফান ৰান 2.0 এটাৰ 5 কিলোমিটাৰ মাৰাথন দৌৰৰ লিংক পাই উৎসাহিত হৈছিলোঁ। 300 টকাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। দিয়া সময়মতে টি-শ্বাৰ্ট আৰু বিব সংগ্ৰহ কৰা হ'ল। এই সকলোখিনিতে ফিটনেছ ট্ৰেইনিঙৰ লগত জড়িত পূৰ্ণ স্বৰ্গীয়াৰীয়ে আগভাগ লৈছিল। আনকি দুকমুকালিতে মোক গাড়ীত উঠাই সৰু সজাই ষ্টেডিয়ামলৈ লৈ আহিলে। আহি পালোঁ সৰু সজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম। সেয়ে দেখিলোঁ বহু পাৰ্টিচিপেণ্টছে ইতিমধ্যে গোট খাইছে। উদ্যোক্তাসকলে কৰণীয়খিনি কৰি আছে। ঢোলৰ চেৱৰ শব্দ ভাহি আহিছে। সুন্দৰ পৰিৱেশ। এয়া পূৰ্ণ যাৰ কাৰণে মোৰ দৌৰাটো সম্ভৱ হৈছে। আজি ফাৰ্ষ্ট 5 কিলোমিটাৰ মোৰ অফিচিয়েল পূৰ্ণই দৌৰিয়ে থাকে। 21 কিলোমিটাৰ দৌৰে। ফান ৰান তথাপিও আৰম্ভ কৰিছোঁ আৰু আৰম্ভ কৰোঁ। দেখা যাব লাহে লাহে কিমান দূৰলৈকে দৌৰিব পাৰোঁ। বিহুৰ তালে তালে ৱাৰ্ম আপ এক্সাৰচাইজ কৰাৰ কথা। যিকোনো ৱৰ্কআউট কৰাৰ আগতে ষ্ট্ৰেচিং কৰি ল'ব লাগে। দৌৰাৰ ক্ষেত্ৰতো সেইটো ব্যতিক্ৰম নহয়। তেতিয়া ইঞ্জুৰি হোৱাৰ চান্স কম থাকে। উদ্যোক্তাসকলে এই ক্ষেত্ৰত মন দিছে আৰু ভাল লাগিল। তাৰ কাৰণে আমাৰ বাপতি সাহোন বিহুটিক ব্যৱহাৰ কৰিছে। বিহু বুলিলেই প্ৰত্যেক অসমীয়াৰ গালৈ ওলা আহে স্বাভাৱিকভাৱেই। প্ৰথমেই সম্বৰ্ধনাৰ পৰ্ব চলিল আৰু তাৰ পিছত দৌৰৰ নিয়মখিনি কোৱা হ'ল। ঠিক ৰাতিপুৱা 6:30 বজাৰ লগে লগে ফান ৰান 2.0 আৰম্ভ হোৱাৰ কথা। PBGLৰ এইটো হ'ল দ্বিতীয় প্ৰয়াস। সেয়ে ফান ৰানৰ লগত 2.0টো ৰখা হৈছে। স্বাস্থ্য যে আমাৰ পৰম ধন, সেই বিষয়ে সোঁৱৰাই দিলে বক্তা এজনে। এই ফান ৰান 2.0ৰ থিম হ'ল ষ্টেপ টুৱাৰ্ডছ গ্ৰীণ গুৱাহাটী। অতি প্ৰাসংগিক বিষয় লৈছে সজাগতাৰ কাৰণে। গুৱাহাটী এক কংক্ৰিট অৰণ্য আৰু ফ্লাইঅভাৰৰ চিটি হৈছেগৈ। সেউজীয়া গছ গছনি বিচাৰি চকুৱে হাহাকাৰ কৰিব লাগে। ঠিক সময়মতে দৌৰ আৰম্ভ হ'ল। 200জনৰো ওপৰৰ অংশগ্ৰহণকাৰীক দেখা গ'ল। 7-8 বছৰীয়া ল'ৰা ছোৱালীৰ পৰা মোৰ দৰে ছিনিয়ৰ চিটিজেনলৈকে। সৰু সজাই ষ্টেডিয়ামৰ পৰা ওলাই গৈ বাওঁফালে ৰাস্তাৰে দৌৰি য'ত 2.5 কিলোমিটাৰ হয় তাৰ পৰা আকৌ ঘূৰি আহিব লাগে। দেখিলোঁ মই 1.5 কিলোমিটাৰমান গৈ পোৱালৈ 2জনমান ল'ৰা আৰু এজনী ছোৱালী ঘূৰিয়ে আহিলে। পুৰুষ আৰু মহিলা দুয়ো বিভাগতে প্ৰাইজ মানি আছে, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ডৰ। 2.5 কিলোমিটাৰ পাই অলপ পানী খাই আকৌ দৌৰা আৰম্ভ কৰিলোঁ। ৰিটাৰ্ণ হৈ আহি আছোঁ। ৱেলকাম কৰিবলৈ লৈ আছে গেটত। দৌৰ সম্পূৰ্ণ কৰাৰ পিছত মেডেল দিয়া হ'ল। তাৰ বাবে লাইনত থিয় হ'ব লগা হ'ল, কাৰণ পাৰ্টিচিপেণ্টছ 200ৰ ওপৰত। মেডেল পিন্ধি ফূৰ্তি লাগি গ'ল। ফটো উঠাৰ পৰ্বও চলিল। সুন্দৰ ব্ৰেকফাষ্টৰ ব্যৱস্থা আছিল। উত্তৰ গুৱাহাটীৰ পৰা অহা বিহুৱতী এগৰাকীৰ লগত বহি ব্ৰেকফাষ্ট খালোঁ। এজনী 3মহীয়া কেঁচুৱাৰ মাককো পালোঁ। তেওঁ দৌৰত অংশগ্ৰহণ কৰিছে। দেখি মনটো কিবা ভাল লাগি গ'ল। প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চলিল। পুৰুষৰ বিভাগত প্ৰথম হোৱাজনে 14 মিনিট সময়ত 5 কিলোমিটাৰ সম্পূৰ্ণ কৰিছিল আৰু ছোৱালীৰ বিভাগত 19 মিনিটত সেই দৌৰ সম্পূৰ্ণ কৰিছিল। প্ৰথম পুৰস্কাৰ 10,000 টকাকৈ
আৰু দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰো আছিল 15 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীক উদগনিৰ বাবে পুৰস্কৃত কৰা হৈছিল আকৌ সাৰপ্ৰাইজ গিফ্টটো আছিল যাৰ বিব নাম্বাৰ লটাৰীত উঠে তেওঁলোকক বেম্বো ট্ৰী গছৰ পুলি একোটা উপহাৰ দিয়া হৈছিল ৰান ফৰ এ গ্ৰীণ টুমৰো এই থিমৰ লগত সংগতি ৰাখি জীৱনৰ প্ৰথম মাৰাথন ৰান কমপ্লিট কৰিলোঁ খুবেই ভাল লাগিছে আৰু খুব ধুনীয়া অভিজ্ঞতাও হ'ল এনেকৈ জীৱনটোত বেলেগ বেলেগ অভিজ্ঞতা ল'বলৈ চাব লাগে বেটাৰ লেট দেন নেভাৰ বুলি মই সদায় বিশ্বাস কৰি কিছু কাম কৰি আছোঁ আৰু মোৰ জীৱনত এইটো হৈছেও বহুত কাম জীৱনৰ শেষৰ ফালেহে হৈ আছে গতিকে যিয়ে নহওক আপোনালোকে ভিডিঅ'টো চাগে ভাল পালে আৰু মোৰ চেনেল ড্ৰিম কেচাৰক ছাবস্ক্ৰাইব কৰিব ধন্যবাদ